Hello friends, welcome to my YouTube channel Hatim Ali's Life. বন্ধুসকল আপোনালোকৰ খবৰ কেনে আছে মোক কমেন্ট কৰি জনাব। মোৰ ভিডিওটো আপোনালোকে কোন ঠাইৰ পৰা চাই আছে মই আপোনালোকক অশেষ ধন্যবাদ জনাইছো। যদি আপোনালোকে মোৰ চেনেলৰ নতুন ভিউয়াৰ্ছ হিচাপে আছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। কাষত থকা বেল ঘণ্টিটো লাহেকে বজাই দিব আৰু যিমান পাৰে মোৰ ভিডিওটো আপোনালোকে শেয়াৰ কৰিব। আপোনালোকৰ এটা শেয়াৰৰ কাৰণে সক আপোনালোকৰ বন্ধু বান্ধৱীসকলে খেতি বাতি কৰাৰ ওপৰত মনোযোগী দিব আৰু খেতি কৰাৰ ভাল এটা পন্থা বাছি ল'ব পাৰিব। তো বন্ধুসকল মই দেৰি নকৰো, আজি মোৰ আলোচ্য বিষয় তিয়হৰ খেতি। তো এই খেতিত কোন ধৰণৰ বিধান লগোৱা হৈছে, তিয়হ খেতিৰ গছৰ বয়স কিমান, এই খেতিটোত কিমান টকা খৰচ বহন কৰা হ'ল আৰু এই খেতিৰ লাভালাভ কি, কোন ধৰণৰ মাটিত এনেকুৱা ধৰণৰ তিয়হৰ খেতি কৰিলে আটাইতকৈ বেছি ফলন পোৱা যায় আৰু কোনটো সময়ত কোনটো দানা আৰু কোনটো ঔষধ আমি খেতিত দিলে আটাইতকৈ বেছি ফলন দিয়ে, এটো জেড কথাখিনি ক'বলৈ গৈ আছো। কথা হ'ল আপোনালোকে মোৰ ভিডিওটো স্কিপ নকৰিব, আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। তো কথা হ'ল কি, ইয়াত অলৰেডি 3 কঠা মাটিত তিয়হৰ খেতি কৰা হৈছে। অলৰেডি ধৰক 19,000 টকা খৰচ হৈছে। এক গাড়ী গোবৰ দিয়া হৈছিল আৰু মাটিডৰা ওখ আৰু এঢলীয়া মাটি আৰু মাটিত হিউমাছ তাৰমানে পলসুৱা এনেকুৱা মাটিত আপোনালোকে তিয়হৰ খেতি কৰিবৰ কাৰণে আগ্ৰহী হ'ব। আৰু এই খেতিটোত যিটো বিধান লগোৱা হৈছে এটো হ'ল নাজিয়া F1। এই নাজিয়া তিয়হটো তাৰমানে বৰ্তমান যিটো সিজন চলি আছে এইটো সিজনত কৰিব লাগিব। তাৰমানে কোনটো সিজন, এপ্ৰিল মে জুন, মাৰ্চ এপ্ৰিল মে জুন এইকেইটা মাহত আপোনালোকে তাৰমানে বৰ্ষা কালৰ কাৰণে এই নাজিয়া তিয়হৰ গুটি যদি আপোনালোকে খেতিত লগায় তেনেহলে আপোনালোকৰ চাব গছত যথেষ্ট পৰিমাণে ফলন পাব। তো খেতিৰ ধৰণ চাওক কি ধুনীয়া হৈছে আৰু এতিয়াটো দেখাত একদম লোকেল তিয়হৰ নিচিনাই হ'ব, বগা ধৰণৰ। তো আমাৰ যাতে খেতিৰ পৰা ভাল আমি উৎপাদন কৰিব পাৰো তাৰ কাৰণে আমি কি কৰিব লাগিব, ভাল জাতৰ বিধান আমি খেতিত লগাব লাগিব। খেতিৰ বিধান ঠিক হলে আপোনালোকৰ খেতিত ফলনো ঠিক হ'ব। চাব পাৰিছে একদম পুৰা বগা ধৰণৰ। তো কথা হ'ল বন্ধুসকল চাং দিয়া হ'ল আৰু লগোৱা হ'ল। তো দিগন্ত দা আপুনিও ফোন মাৰিছিলে যে তিয়হৰ গছবিলাক কেনেকৈ উঠাই দিয়া হয়, চাব পাৰিছে। লগোৱাৰ পদ্ধতি 2 হাত শাৰীৰ পৰা শাৰীৰ দূৰত্ব আৰু গছৰ পৰা গছৰ দূৰত্ব মোটামুটি 1 ফুট দিলে যথেষ্ট। এনেকৈ দি কিনে আপোনালোকে লগাব। চাঙৰ ওপৰত এনেকৈ ৰছী লগাই দিব প্লাষ্টিকৰ, দুয়োফালে টানিব দীঘে পথালিয়া, এনেকৈ সৰু সৰু ঘৰ হ'ব। তাৰ পিছত আপোনালোকে এনেকৈ মৰাপাটৰ ঠাৰি লগাই দিব। বৰ্তমান মৰাপাটৰ ঠাৰিৰো দাম বহুত হৈ গ'ল, তথাপিও কোনো কথা নাই, খেতি কৰিবলৈ হ'লে খৰচ আমি বহন কৰিবই লাগিব। তো এইমতে খেতি কৰিব, জলসিঞ্চন কৰিব লাগিব কেতিয়া যদি বৰষুণ নহয়। বৰ্তমান যেটো সিজন আহিছে বৰষুণৰ সিজন, আমাৰ অসম জলবায়ুৰ ক্ষেত্ৰত বহুত ভাল এডভান্স খেতি বাতি কৰাৰ কাৰণে। এই খেতি কৰিবলৈ হ'লে 25ৰ পৰা 35 ডিগ্ৰী উত্তাপ হ'লে যথেষ্ট আৰু বৰষুণৰ পৰিমাণ 18 সেণ্টিমিটাৰৰ পৰা 32 সেণ্টিমিটাৰলৈকে বৰষুণ হ'লেও কোনো কথা নাই, খেতিত যথেষ্ট ফলন আহিব। আৰু আপোনালোকে নিশ্চয় চাব পাৰিছে মই আপোনালোকক দেখুৱাই আছো নাজিয়া তিয়হৰ প্ৰডাকশ্যন চাওক। এটা গছতে একদম সৰু সৰু তিয়হ, প্ৰতিটো গাঁঠিতে তিয়হ লাগি আছে। তো এটা কথা ক'বলৈ গৈ আছো যে তিয়হৰ গছ বা তিয়হৰ খেতি আপোনালোকে কৰিছে, মই আপোনালোকক অশেষ ধন্যবাদ জনাইছো। তো কথা হ'ল আমি কেতিয়াও পিছুৱাই নাযাওঁ, সদায় আমি আগুৱাই যাম। আমি সবে মিলি হাতে হাত মিলাই আমি আগবাঢ়ি যাম, খেতি বাতি কৰিম। আমাৰ অসম সোণৰ অসম, আমি সোণৰ অসম হিচাপে আমি গঢ়ি তুলিম, এটোই আমাৰ মূল উদ্দেশ্য। তো
দাদা বাইদেউসকল আপোনালোকক মই আজিও কৈছোঁ আপোনালোকে খেতি বাতিৰ ওপৰত মনোনিৱেশ বা মনোযোগী হওক। এনেকুৱা ধৰণৰ খেতি যদি আমি কৰিম, 1 বিঘা মাটি যদি আপোনালোকে তিয়হৰ খেতি অলপ কষ্টৰ মাজেদি কৰিব পাৰে, 1 বিঘা মাটি তিয়হৰ খেতি কৰি চাওক, তিয়হৰ বজাৰত বৰ্তমান বহুত ভাল বজাৰ। আৰু যদি এতিয়া আপোনালোকে তিয়হ খেতি কৰিম বুলি ভাবিছে তো দেৰি নকৰিব। বৰ্তমান ছিজনত তিয়হৰ গুটি যদি আপোনালোকে পচায় তেনেহ'লে নাজিয়া তিয়হৰ হাইব্ৰিড F1 তিয়হৰ গুটি পচাব। এই নাজিয়া আপোনালোকে এটা কথা আপোনালোকক মই অৱগত কৰাব গৈছোঁ যে নাজিয়া তিয়হ আধা বিঘা মাটিত তাৰমানে গ্ল'চি ৱেলকাম তিয়হৰ লগত নাজিয়াক তুলনা কৰিছোঁ। ৱেলকাম আৰু গ্ল'চি দুয়োটাই কিন্তু হাইব্ৰিড, কিন্তু বৰ্তমান যিটো ছিজন এইটো হ'ল নাজিয়াৰ ছিজন। এইটো সময়ত তিয়হৰ দামো বহুত ভাল, কিন্তু কথা হ'ল কি 1 বিঘা মাটি গ্ল'চি তিয়হ খেতি কৰি যিমান তিয়হ উঠাব, আধা বিঘা মাটিত নাজিয়া তিয়হ খেতি কৰিও তাতকৈ বেছি উঠাব পাৰিব। তো কথা হ'ল কি কেনেকৈ উঠাব, খেতিটো কৰিব লাগিব, কষ্টটো কৰিব লাগিব আমি না। কষ্ট কৰাৰ পিছত যেতিয়া আমি ভাল ফলন পাম, এনেকুৱা গছ হ'ব, তেতিয়া চাব আমাৰ খেতিৰ পৰা যথেষ্ট পৰিমাণে ফলন আহিব। তো কথা হ'ল পোকৰ ঔষধ কোনবিলাক স্প্ৰে কৰিব, দাহাত, লখন্দি, এডমায়াৰ, একতাৰা, এইবিলাক ঔষধ উৰণীয়া পোকৰ কাৰণে। আৰু আপোনালোকৰ খেতিত চাব এনেকুৱা আগবিলাক যদি পূৰা কেঁচুৰি মাৰি দিছে, এইটো খেতিত কেঁচুৰি মৰা নাই, সেইকাৰণে মই আপোনালোকক দেখুৱাব পৰা নাই। আগবিলাক একদম পূৰা চিকচিকীয়া হৈ আছে আৰু পাতবিলাক ফুলি গৈছে, পাতত স্পট পৰিছে। এইবিলাক পাতত কোনো স্পট নাই, কিন্তু স্পট পৰিছে। তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, তাৰমানে পোকে পূৰা ডিষ্টাৰ্ব কৰি আছে কাৰণে আপোনালোকে চেমোডিছ ঔষধটো স্প্ৰে কৰিলে কি হ'ব, 15 পৰা 20 দিনৰ ভিতৰত আপোনালোকৰ খেতিত আৰু স্প্ৰে কৰিব নালাগিব। আৰু দাহাত ঔষধটো খেতিত দিব লাগিব। সেইকাৰণেই এক ধৰণৰ পোক থাকে, এই পোকবিলাকে কি কৰে, এই পাতবিলাক একদম চাওক সৰু সৰু ফুটা ফুটা কৰিছে। এই পোকবিলাক লাহে 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 ফুলৰ ভিতৰত যেতিয়া সোমাব, তেতিয়া চাব পাৰিব আপোনালোকৰ খেতিত তিয়হৰ প্ৰডাকশ্যন লাহে লাহে কমি যাব। তাৰ কাৰণে মই আপোনালোকক দাহাত স্প্ৰে কৰিব দিছোঁ। লখন্দিৰ কাম হ'ব কোনটো, পাতত স্পট পৰা, তাৰমানে ফাংগাচাইড, এইটোৰ কাম কৰিব। আৰু আপোনালোকে হিমুক আৰু ফলিক এচিড থকা দানা, অজন্তা প্লাছ, তাৰপিছত 98 এনেকুৱা ধৰণৰ দানা আপোনালোকে খেতিত সিঁচিব। তো কথা হ'ল 15 দিন 10 দিন পিছে পিছে আপোনালোকে এনেকুৱা ধৰণৰ পদক্ষেপ হাতত ল'ব। এই পদ্ধতিমতে খেতি কৰিব। অলপ আগতে হৈ গ'ল বৰষুণ, তাৰ মাজতো মই তিতিখিনি আপোনালোকক মই ভিডিঅ' দিবলৈ আহিছোঁ। বতৰো বেয়া, আপোনালোকে দেখা পাই আছে। তো কোনো কথা নাই, আপোনালোকে খেতি কৰক, মই আপোনালোকৰ লগত 100% আছোঁ। আপোনালোকে মোক যেতিয়াই ফোন মাৰিব তেতিয়া আপোনালোকে পাব। কোনো প্ৰব্লেম হ'লে আপোনালোকে মোক ফোন মাৰিব পাৰে। খেতি বাতিত পোকে বেছি ডিষ্টাৰ্ব কৰিলে মই আপোনালোকক যিবিলাক ঔষধৰ কথা কৈ দিম, সেই ঔষধখিনি আপোনালোকে যদি খেতিত স্প্ৰে কৰিব পাৰে 100% ছাকচেছ হ'ব পাৰিব। চাওক কিমান টকা খৰচ কৰি যদি আমি খেতি ভাল কৰিব নোৱাৰোঁ, তেনেহ'লে আমি টকা কেনেকৈ খেতিৰ পৰা আমি সংৰক্ষণ কৰিম বা উৎপাদন বঢ়াম কেনেকৈ। আৰু ভিটামিন ৰজুতা আছে, চাইপাৰ প্লাছ, এনেকুৱা ধৰণৰ ভিটামিন আপোনালোকে দিব। কেতিয়া দিব, যেতিয়া পোকৰ ঔষধ। আৰু এটা কথা আপোনালোকক কৈছোঁ, পোকৰ ঔষধ হওক, ভিটামিনেই হওক, আপোনালোকে কেতিয়াও আগবেলি দিবৰ কাৰণে প্ৰস্তুতি নল'ব। এই পোকৰ ঔষধ, ভিটামিন, এনেকুৱা ধৰণৰ ঔষধবিলাক আমাৰ সদায় তাৰমানে আপোনালোকে যেতিয়াই দিব, তাৰমানে কমেও 2টা বজাৰ পিছত বা 3টা বজাৰ পৰা অলৰেডি আৰম্ভ হ'ব আবেলি, তেতিয়া আপোনালোকে দিব। আৰু ফাংগাচাইড যিটো লখন্দি, এইবিলাক তাৰমানে ঔষধ আপোনালোকে পৰাপক্ষত আগবেলিও দিব পাৰিব। ৰ'দৰ মাজত দিলে এইটো পাতবিলাক শুকাই যাব, ঔষধটো পাতত ভাল এটা কাম কৰিব। তো বন্ধুসকল, মোৰ ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰি জনাব। আপোনালোকৰ দানা লাগক, ঔষধ লাগক, মোক যোগাযোগ কৰক। মই হাতীমে যিমান পাৰোঁ আপোনালোকৰ লগত মই হাতে হাত মিলাই মই আপোনালোকৰ লগত আগুৱাই যাম বুলি মই আশা কৰিছোঁ। তো কথা হ'ল চাওক, এনেকুৱা ধৰণৰ খেতি কৰি আপোনালোকে টকা লাখত উপাৰ্জন কৰিব, মই সেই আশাৰে মই আপোনালোকক কিমান ভিডিঅ' দি আছোঁ। তাৰে কামনাৰে আজি মই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক পুনৰাই লগ পাম। ধন্যবাদ।